মোৰ ফেচবুকৰ মজিয়াৰ প্ৰতিগৰাকী বন্ধু বান্ধৱী আপোনাসৱ কুশলে আছেনে? নিশ্চয় কুশলে আছে, কিয়নো আপোনাসৱ কুশলে থকাটোৱেই মই প্ৰতিনিয়ত অদেখাজনৰ আগত প্ৰাৰ্থনা জনাই আহিছোঁ। আৰু আজি মোৰ এটি নতুন কথা কবিতা আপোনাসৱৰ কোলাত সমৰ্পণ কৰাৰ হাবিয়াস কৰিছোঁ। মোৰ এই কথা কবিতাটোৰ অভিধা হৈছে পতি বনাম প্ৰেমিক। পতি বনাম প্ৰেমিক। বন্ধু, তুমি মোক সুধিছা পতি আৰু প্ৰেমিকৰ মাজত কি তফাত আছে? তেনেহ'লে মই তোমাক পেটে পেটে কওঁ শুনা। পতিৰ এটা নিজস্ব অস্তিত্ব আছে, যি অস্তিত্বই পুৰাতনীয়া প্ৰতীকৰূপে এগৰাকী নাৰীৰ সেউতাত ৰামধেনু আঁকি সেই নাৰীগৰাকীক এই জনৰ্ণৰ চকুৰ পতাত এক আতুলতুল পৰিচয় প্ৰদান কৰে, যি কথা প্ৰেমত বলীয়া নাৰীকুলে কেতিয়াও অনুধাৱন কৰিব নোৱাৰে। মাথো সময়ত প্ৰেমিকৰ ৰঙীন সৰোবৰখনত সাঁতুৰি নাদুৰি শেষান্তৰত নিজৰ সকলোবোৰ হেৰুৱাই শোকৰ খেলুৱৈ ভৰা জীৱন জগতিত মৰু জীও হৈ পৰে। পতি হৈছে এগৰাকী নাৰীৰ বাবে জীয়াই থকাৰ মৰমপতীয়া মোহৰ, কিন্তু প্ৰেমিক হৈছে এগৰাকী নাৰীৰ ঠিকনাবিহীন ডাৱৰৰ ধূসৰ। পতি হৈছে এগৰাকী নাৰীৰ অনাগত জীৱনৰ জকমকীয়া প্ৰত্যয়া, কিন্তু প্ৰেমিকৰ তেনে কোনো আস্থা নাইকিয়া। পতি হৈছে এগৰাকী নাৰীৰ আশা ভৰসা নিৰাপত্তাৰ বনকীয়া দস্তাবেজ, যি দস্তাবেজত খোদিত হৈ থাকে সেই নাৰীগৰাকীৰ সুখ দুখ আবেগ অনুভূতিৰ গৰিমামণ্ডিত গাথা। কিন্তু এগৰাকী প্ৰেমিকৰ নাথাকে কোনো নিজাপি দস্তাবেজ। তেনেস্থলত কেনেকৈ খোদিত কৰিব তাত এগৰাকী নাৰীৰূপী প্ৰেমিকৰ সুখ দুখ হাঁহি কান্দোন আবেগ অনুভূতিৰ সুকোমল সমাৱেশ। পতি হৈছে এগৰাকী নাৰীৰ উশাহ নিশাহৰ জ্বলন্ত আৰু জীৱন্ত জলছবি, কিন্তু প্ৰেমিক হৈছে ডাৱৰৰ দৰে এটি পলৰীয়া নীলাজ প্ৰতিচ্ছবি। পতি হৈছে এগৰাকী নাৰীৰ অন্য এক ৰূপ, কিন্তু এজন প্ৰেমিকৰ নাই কোনো নিজাপি স্বৰূপ। পতি হৈছে প্ৰকৃতাৰ্থত এগৰাকী নাৰীৰ বাবে এটি কমনীয় কুটীৰ, য'ত এগৰাকী নাৰীয়ে চিৰজীৱনৰ বাবে জিৰাবলৈ এখন বনকীয়া বিচনা থাকে, যিখন বিচনাক জনসমাজে এক সেউজীয়া স্বীকৃতি প্ৰদান কৰে। কিন্তু এজন প্ৰেমিকৰ নাথাকে কোনো এগৰাকী প্ৰেমিকাই জিৰাব পৰাকৈ নিজাপি কুটীৰ। থাকিলেও সেই কুটীৰৰ বুকুত নাথাকে এখনো সমাজে স্বীকৃতি দিব পৰা বনকীয়া বিচনা, য'ত শুবলৈ যোৱাৰ প্ৰথম খোজতেই এগৰাকী নাৰীয়ে এই সমাজৰ লোকচক্ষুত খাবলগীয়া হয় গৰিহণা। শেষান্তৰৰ সেতেলিত এজন পতিয়ে সদা সৰ্বদা এজন প্ৰেমিকৰ স্থান ল'ব পাৰে, কিন্তু এজন প্ৰেমিকে কদাপি পতিৰ স্থান ল'ব নোৱাৰে। এজন পতিয়ে সদা সৰ্বদা এজন প্ৰেমিকৰ স্থান ল'ব পাৰে, কিন্তু এজন প্ৰেমিকে কদাপি পতিৰ স্থান ল'ব নোৱাৰে। হয়, এজন পতিয়ে সদা সৰ্বদা এজন প্ৰেমিকৰ স্থান ল'ব পাৰে, কিন্তু এজন প্ৰেমিকে কদাপিও পতিৰ স্থান ল'ব নোৱাৰে। এয়াই আজি পতি বনাম প্ৰেমিক শীৰ্ষক কথা কবিতাটো আপোনাসৱৰ কোলাত সমৰ্পণ কৰিছোঁ, আৰু আশা কৰিছোঁ আপোনাসৱৰ এটা মৰমপতীয়া মন্তব্যই মোৰ এই অনুভৱক, মোৰ এই কবিতাটোক পূৰ্ণতা প্ৰদান কৰিব। সেয়েহে আপোনাসৱৰ একোটা মৰমপতীয়া
মন্তব্যৰ আশাৰে আজিৰ এই কথা কবিতাটো পতি বনাম প্ৰেমিক শীৰ্ষক কথা কবিতাটোৰ ইয়াতে অৱসান ঘটাইছোঁ। মই দুআবাৰ কৈছোঁ, আপোনাক মোৰ চিৰ অনুগত, কিয়নো মই আপোনাসৱৰ চিৰ অনুগত। সেয়েহে আপোনাসৱৰ এই অনুগতই আপোনাসৱৰ পৰা নিশ্চয় এটা মৰমপতীয়া মন্তব্য আশা কৰাৰ অধিকাৰ আছে। পুনৰবাৰ আপোনাক সকলোকে ধন্যবাদ।